বিশ্বৰ পৰ্যটন মানচিত্ৰত এতিয়া কাজিৰঙাই সোণত সুহাগা চৰাইছে। সৰ্বকালৰ অভিলেখ ভংগ হৈছে কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত আৰু উল্লেখ কৰিবলৈ লাগিব যে বিগত ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে এডভান্টেজ আছাম 2.0ত অংশগ্ৰহণ কৰিছিল 60 গৰাকীৰ অধিক বিদেশী প্ৰতিনিধি। তাৰ পিছতো কাজিৰঙালৈ পৰ্যটকৰ যথেষ্ট সোঁত বৈছে আৰু উল্লেখ কৰিব লাগিব যে বিগত 5 মাহত 2,65,000 গৰাকী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। তাৰে 11,000 পৰ্যটক হৈছে বিদেশী পৰ্যটক। সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। এই মুহূৰ্তত মোহিতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ আছে। সৰ্বকালৰ অভিলেখ ইতিমধ্যে ভংগ কৰিছে। কিমান পৰ্যটক আহিছে বিগত 5 মাহত? আৰু না থ্যাংক ইউ একচুয়ালি কাজিৰঙাত আমি যেটো দেখিছোঁ কি এটা গ্ৰোথ হয় বাট এবাৰ এইটো মানে আনইউজুৱেল এটা ইনক্ৰিজ হৈছে আর আমাৰ অলৰেডি 2,65,000 মান ক্ৰছ কৰি গ'ল। লাষ্ট ইয়াৰ আমাৰ 3 লাখ আছিলে আৰু এতিয়াও আমাৰ 2.5 মান্থছৰ টুৰিজমটো আছে। তো এইবাৰ ডেফিনেটলি আমাৰ এটা নতুন ৰেকৰ্ড হ'ব আর আমাৰ এইবাৰ যেটো এটা গুড নিউজ কি আমাৰ ফৰেনাৰ্ছ স্পেচিয়েলি আমাৰ যেটো এডভান্টেজ আছাম এই জাষ্ট আমাৰ লাষ্ট উইক হ'ল অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে আমাৰ ইয়াতে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ তাৰপিছত আমাৰ ইমান এটা দেখি বিখেদি আমাৰ 60 হেডছ অফ মিছন আহিলে। তো এটা ৰিয়েল এটা মানে এটা এক্সপ'জাৰ আৰু যেটো গ্ল'বেল আমি কওঁ নিউয়ৰ্ক টাইমছে যদি যেতিয়া 4 নম্বৰত কৈছে কি কাজিৰঙা চাব লাগে অসম চাব লাগে চ' সেইটো আমাক বহুত হেল্প কৰিছে। এতিয়াতো 2.5 মাহ বাকী আছে। 2,65,000 হ'লেই 2024-25 পৰ্যটন বৰ্ষত। গতিকে আৰু 2.5 মাহত পৰ্যটক যথেষ্ট আহিব। ডেফিনেটলি আমাৰ আৰু এটা যেটো আমি কওঁ পিক হ'ব আমাৰ এই এপ্ৰিল মাহত যেতিয়া বিহু টাইমত। তো আমি আশা কৰিছোঁ কি আমাৰ এবাৰ যেটো টুৰিজমটো আছে সেইটো এবাৰ কণ্টিনিউছলি মানে ইনক্ৰিজ কৰিছে। প্ৰত্যেকটো মাহত মানে এইটো এটা ইনক্ৰিজ দেখা পাইছে। অক্টোবৰ মাহৰ পৰা প্ৰতি মাহত বাঢ়ি আছে। এবছলিউটলি মানে অক্টোবৰ আমি 24 যদি কম্পেয়াৰ কৰোঁ 23 বা মানে লাষ্ট 3 ইয়াৰ্ছ তো এইটো এভৰি মান্থ মানে ইনক্ৰিজ হৈছে। কাৰণটো কি বুলি ভাবে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙালৈ? হয় আই থিংক কাৰণটো মেইন হ'ল কি আমাৰ যেটো ভাল পাব্লিচিটি আমাৰ হাইয়েষ্ট লেভেল আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰ লাষ্ট ইয়াৰ 9 মাৰ্চত কাজিৰঙা ভ্ৰমণ কৰিলে। অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে ইয়াতে 2টা প্ৰেচিডেণ্টছ বা ইয়াতে আমাৰ যেটো যিখিনি এক্টিভিটিজ হৈ আছে তো এটা ডে মানে এটা ৰেগুলাৰ এটা আমাৰ নিউজত কাজিৰঙাটো ফ্লাছ কৰি আছে কি কাজিৰঙাত মানে হেৰি আছে। তো আই থিংক সেইটো এটা ভাল মানে এটা সুযোগ হ'ল। ছেকেণ্ডলি ইয়াতে আমাৰ এতিয়া এনিমেল চাইটিং যেটো আমি কওঁ মেইন ৱাইল্ড লাইফ চাইটিংটো কাজিৰঙা ইজ ওৱান অফ দ্য পাৰ্কছ য'ত মানে আপুনি যিকোনো সময়ত মানে ৰাতিপুৱা হওক সন্ধিয়া হওক মানে আপুনি ৰাস্তাৰ ঘাট দিয়ে মানে ৱাইল্ড লাইফটো 100% মানে চাইটিং হ'ব। সেইটো মানে আশা কৰি মানুহে ইয়াতে আহে। কেৱল এশিঙীয়া গড়ে নহয়, এতিয়া বাঘ দেখিছে। এবছলিউটলি বাঘটো এতিয়া আমাৰ মেইন এট্ৰেকশ্যন হৈ গ'ল। এতিয়া আমাৰ এভৰি ডে মানে মানুহে কয় কি বাঘটো দেখিম আৰু হেৰি হৈ আছে। চ' আই থিংক ৰাইনো আৰু টাইগাৰ এই দুটাই মানে আৰু প্লাছ আমাৰ যেটো বাকী বেলেগ বিগ 5 আছে সেইটো আমাক ভাল এট্ৰেক্ট কৰি আছে। হয়, অন্যান্য ৰাষ্ট্ৰীয় উদ্যান গ'লে পৰ্যটকে মানে নিশ্চিত নহয় দেখিম নে নেদেখিম, কিন্তু কাজিৰঙালৈ আহিলে দেখিবই নিশ্চয়। এবছলিউটলি আপুনি এতিয়া চাওক এই কাঞ্চনজুৰি ভিউ পইণ্টটো সেইটোও মানে মানুহে ইয়াৰ পৰা গড় চাব পাৰে বা আমাৰ যিমানখিনি আছে তো কাজিৰঙা নোসোমোৱাকৈও মানুহে ইয়াতে গড় চাব পাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ। আৰু খুব ভাল খবৰ পৰ্যটন বৰ্ষৰ 2024-25 পৰ্যটন বৰ্ষ আৰু ইতিমধ্যে এডভান্টেজ আছাম 2ত অংশগ্ৰহণ কৰাকাৰীসকল কাজিৰঙালৈ আহিছিল আৰু ইয়াৰ পিছতে পৰ্যটকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে।